স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল উৰিষ্যাৰ ৰেল দুৰ্ঘটনাই 3 দিন অতিক্ৰম কৰিলে এই ৰেল দুৰ্ঘটনাই সমগ্ৰ দেশতে হাহাকাৰ লগালে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ পাছত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাত ইতিমধ্যে বহুজনৰ মৃত্যু হৈছে আপোনালোকে পৰিসংখ্যা গম পাই তথ্যখিনি জানে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছো কিন্তু উৰিষ্যাৰ এই ৰেল ট্ৰেজেডিৰ পিছতেই সিবিআই তদন্ত ঘোষণা কৰা হৈছে আৰু এই ৰেল দুৰ্ঘটনাৰ আৰত আন কি কাৰণ থাকিব পাৰে তাৰ প্ৰতিটো তন্নতন্নকৈ চোৱা হৈছে ৰেলৱে বিভাগৰ তৰফৰ পৰা ভালদৰে ইয়াৰ পৰ্যালোচনা কৰি থকা হৈছে বহুখিনি তথ্য সন্মুখলৈ আহি আছে আৰু ৰেলৱে মিনিষ্টাৰ অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্ট ৰূপত কৈছে যে ইয়াৰ আৰৰ কাৰণ আমি উৎখাটন কৰিছো আৰু এই ঘটনাৰ বাবে যিসকল দোষী তেওঁলোককো আমি চিনাক্ত কৰিছো কিন্তু তাৰ মাজতো বহু প্ৰশ্ন আছে এতিয়া বালাসুৰৰ ৰেল দুৰ্ঘটনা সঁচাকৈ কুটাঘাত আছিল নেকি সংকেত প্ৰণালীত কেনেকৈ হ'ল বিসংগতি এই সকলো কথা আমি ভালদৰে আজি আলোচনা কৰিম আমি উত্তৰ পূৰ্বাঞ্চল ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়ৰ সৈতে যোগাযোগ স্থাপন কৰিম উৰিষ্যাৰ পৰাও আমাৰ সাংবাদিক থাকিব লগতে আন বহুজন থাকিব আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰো আমাৰ সৈতে ষ্টুডিঅ'ত থাকিব আমি এটা প্ৰথমটো বিষয় হিচাপে ইয়াক নিৰ্বাচন কৰিছো তাৰ পাছত আন কেইবাটাও বিষয় আছে আৰু এই প্ৰথমটো বিষয়ৰে আমি প্ৰতিটো দিশ আপোনালোকৰ বাবে আগবঢ়াম লগতে অসমৰ এজন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল এই ৰেল দুৰ্ঘটনাত তেওঁৰ নাম ৰূপক দাস বিশ্বনাথ চাৰিআলিৰ বাসিন্দা ৰূপক দাসে দুৰ্ঘটনাৰ পিছদিনাখনেই চিকিৎসালয়ৰ বিচনাৰ পৰা তেওঁ ছ'চিয়েল মিডিয়াত লাইভ টেলিকাষ্টত আহিছিল আৰু তেওঁ নিজৰ দুখ বেদনাৰ কথা বৰ্ণনা কৰিছিল তেওঁ বুকুত আঘাত পাইছিল এখন হাত উঠাব নোৱাৰা অৱস্থা হৈছিল পিঠিত তেওঁ আঘাত পাইছিল সেই সকলোখিনি বৰ্ণনা আগবঢ়াইছিল আৰু তাৰ পাছতে তেওঁ কাতৰ অনুৰোধ জনাইছিল অসম চৰকাৰক যে তেওঁক তাৰ পৰা উদ্ধাৰ কৰি অসমলৈ আনি অসমত চিকিৎসা কৰা হওক তেওঁ তাত অচিনাকি মানুহবোৰৰ মাজত থাকিব নিবিচাৰে আৰু তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে ৰূপক দাসক অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে সেইখিনি তথ্যও আমি আপোনালোকক জনাম স্বাস্থ্যমন্ত্ৰীয়ে কি টুইট কৰিছে সেই তথ্যও জনাম কিন্তু প্ৰথমে মই ষ্টুডিঅ'ত থকা সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে এই বিষয়টোৰ অলপ বিস্তৃত ৰূপত আলোচনা কৰিব বিচাৰিছোঁ পাৰ্থজ্যোতি বহুকেইটা প্ৰশ্ন যিহেতু আছেই যদি আমি সিবিআই তদন্তৰ কথাই কওঁ এতিয়া সিবিআই তদন্তৰ পোষকতা যিহেতু কৰা হৈছে লগতে কুটাঘাটৰ প্ৰসংগও আহিছে সংকেত প্ৰণালীৰ কথাও আহিছে এই বিষয়বোৰক লৈ কিন্তু মানুহৰ মনত এতিয়াও বহুকেইটা প্ৰশ্ন আছে আৰু বহু লোকে এতিয়া আশংকাটো ভুগিছে ৰেল যাত্ৰা কিমান নিৰাপদ তাক লৈ প্ৰাঞ্জল আমি সিবিআইৰ প্ৰসংগটোৰ পৰা আলোচনা কৰোঁ তাৰপিছত আপুনি ৰেল বিভাগৰ এনএফআৰৰ যিজন চিপিআৰ তেওঁৰ সৈতে কথা পাতিব বা সম্ভৱতঃ আমি ভুৱনেশ্বৰৰ পৰা আমাৰ সতীৰ্থৰ সৈতে সংযুক্ত হ'ম প্ৰথম কথা সিবিআই তদন্ত কিয় দিয়া হ'ল আমি মন কৰিব লাগিব আমি কাৰণ সিবিআই তদন্ত দিয়া হয় অপৰাধজনিত গোচৰত অপৰাধজনিত ঘটনাত সিবিআই তদন্ত কৰে দুৰ্নীতি সিবিআই তদন্ত কৰে হত্যা ইত্যাদি ইত্যাদি অপৰাধৰ ঘটনাৰ মন কৰিব জুনমণি ৰাভাৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনা কোনোবাই হত্যাকাণ্ড বুলি সন্দেহ যেতিয়া ঘনীভূত হৈছিল সিবিআইক তদন্তৰ দায়িত্ব দিয়া হৈছিল কিন্তু এই যি ৰেল দুৰ্ঘটনা এই ৰেল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব সিবিআইক কিয় দিয়া হ'ল এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্নটো হয় ক'ৰবাত কুটাঘাত হৈছিল নেকি এই দুৰ্ঘটনা কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে জানি শুনি এই দুৰ্ঘটনা ঘটুৱাইছিল নেকি বা যি আমাৰ প্ৰণালী সাংকেতিক প্ৰণালী ৰেলৱে বিভাগৰ সেই প্ৰণালীত মানৱীয় হস্তক্ষেপ হৈছিল নেকি জানি বুজি কোনোবাই কৰিছিল নেকি যাৰ ফলত আজিৰ তাৰিখত প্ৰায় 300 লোকৰ মৃত্যু হ'ল গতিকে এনেবোৰ প্ৰশ্ন যিহেতু উত্থাপন হৈছে সন্দেহ ঘনীভূত হৈছে সেই কাৰণে ৰেলৱে বোৰ্ডে পৰামৰ্শ আগবঢ়াইছিলে বা আবেদন জনাইছিল সিবিআইৰ তদন্তৰ সেই মৰ্মেই ৰেলমন্ত্ৰীও সিবিআই তদন্ত পোষকতা কৰিছিল আৰু ইতিমধ্যে সিবিআইৰ তদন্ত আৰম্ভ হৈছে সিবিআইৰ জ্যেষ্ঠ বিষয়া সেই স্থানত উপস্থিত হৈছেগৈ আমাৰ সাংবাদিকে দিনৰ বেলাতে সেই কথা আমাক অৱগত কৰিছিলে সমান্তৰালকৈ কিন্তু ৰেলৱে বিভাগৰ যি তদন্ত সেই তদন্ত চলি আছে প্ৰাঞ্জল হয় এতিয়া চেন্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ তদন্ত আৰু ৰেলৱে বিভাগৰ তদন্ত দুটা তদন্তই সমান্তৰালভাৱে চলি থাকিব আপুনি কৈছে আজি দিনৰ ভাগতেই তাৎক্ষণিকভাৱে সিবিআইৰ বিষয়াসকল তাত উপস্থিত হ'ল ঘটনাস্থলী তেওঁলোকে পৰ্যবেক্ষণ কৰিলে আৰু স্বাভাৱিকতে দেশৰ প্ৰধানমন্ত্ৰী উদ্বিগ্ন সেয়েহে সিবিআই হয়তো ইয়াক এক খৰতকীয়া প্ৰক্ৰিয়াত লৈ যাবলৈ চেষ্টা কৰিব কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু আন বহু লোকৰ প্ৰতিক্ৰিয়া আহিছে সিবিআইক তদন্ত দিয়া এই বিষয়টোক লৈ তেওঁলোকে কৈছে সিবিআইৰ তদন্ত সদায় লেহেমীয়াই হয় আমি বছৰ ধৰি তদন্ত প্ৰক্ৰিয়া চলি থকা দেখোঁ বৰ বেছি যেন আশ্বস্ত হ'ব পৰা নাই তেওঁলোক বিৰোধীয়ে বিভিন্ন কথা উত্থাপন কৰিছে বিৰোধীয়ে প্ৰথম কথাটো হৈছে কৱচ নামৰ এটা ছিকিউৰিটি ছিষ্টেম আছে কৱচ নামৰ ছিকিউৰিটি ছিষ্টেমটো এটা স্বয়ংক্ৰিয় ছিকিউৰিটি ছিষ্টেম বেংগালুৰুৰ এটা প্ৰতিষ্ঠানে এই ছিষ্টেমটো প্ৰস্তুত কৰি উলিয়াইছিল এটা ছফ্টৱেৰ ছিষ্টেম এই ছিষ্টেমটো যেতিয়া সংলগ্ন কৰি দিয়া হয় বিশেষকৈ ৰেলৰ ট্ৰেকত এই ছিষ্টেমটো সংলগ্ন কৰি দিয়া হয় এই ছিষ্টেমটোৱে দুখন ট্ৰেইনৰ মাজত যি মুখামুখি সংঘাত সেই সংঘাত ৰখাব পাৰে বিশেষ ধৰণে নিৰ্মিত এই ছিষ্টেম কেনেকৈ নিৰ্মিত সেই বিষয়ে বিজ্ঞসকলে ক'ব পাৰিব কিন্তু এই ছিষ্টেমটোৰ যোগেদি দুখন ট্ৰেইন যদি তীব্ৰ গতিৰে আহি থাকে দুইফালৰ পৰা একেটা ট্ৰেকত আৰু মুখামুখি সংঘাতৰ সূত্ৰপাত হয় এই ছিষ্টেমটোৰ যোগেদি
ট্ৰেইন কিখন স্বয়ংক্ৰিয়ভাৱে ৰখি যাব পাৰে নিজে নিজে মানৱীয় হস্তক্ষেপ নোহোৱাকৈ ট্ৰেইন কিখন ৰখি যাব পাৰে কবচ নামৰ সিস্টেমটোৰ যোগেদি আৰু প্ৰায় 1200-1500 ৰেল কিলোমিটাৰ ৰেল লাইনত এই সিস্টেমটো এই প্ৰণালীটো ইনষ্টল কৰা হৈছিল কিন্তু এই জিটো ট্ৰেকত জিটো লাইনত এই দুৰ্ঘটনাটো ঘটিলে সেই ট্ৰেকত কিন্তু কবচ নামৰ সেই সফটৱেৰটো ইনষ্টল কৰা হোৱা নাছিল প্ৰায় 1 লাখ কোটি টকাৰ প্ৰয়োজন ভাৰতবৰ্ষৰ সমগ্ৰ যিমান ৰেল লাইন আছে সবতে এই সিস্টেমটো ইনষ্টল কৰিবলৈ গতিকে এই সিস্টেমটো সংলগ্ন কৰা হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত সমালোচনাৰ সন্মুখীন হৈছে ৰেল বিভাগৰ যেটো প্ৰশ্ন কৰিছে মমতা বেনাৰ্জী বা মল্লিকাৰ্জুন খাৰগে প্ৰাক্তন ৰেল মন্ত্ৰী মমতা বেনাৰ্জী প্ৰাক্তন ৰেল মন্ত্ৰী মমতা বেনাৰ্জীৰ সময়ত এটা দুৰ্ঘটনা হওঁতে মমতা বেনাৰ্জীৰ পদত্যাগ কৰিছিল তেওঁলোক আশ্বস্ত হ'ব পৰা নাই ৰেল বিভাগৰ যথেষ্ট গাফিলতি আছে বুলি ক'ব বিচাৰিছে মল্লিকাৰ্জুন খাৰগেও কৈছে মমতা বেনাৰ্জীও কৈছে মমতা মৃত বহুলোক বা আঘাতপ্ৰাপ্ত বহুলোক মমতা বেনাৰ্জীৰ ৰাজ্যৰ পশ্চিমবংগৰ গতিকে তেনে ক্ষেত্ৰত মমতা বেনাৰ্জী খৰব হোৱাটো খুবেই স্বাভাৱিক 3 লাখ পদবী খালী আছে সেই পদবীবোৰ পূৰণ কিয় কৰা হোৱা নাই বা যিসকলে ৰেল বিভাগ পৰিচালনা কৰে তেওঁলোকৰ কিমান প্ৰশিক্ষণ তেওঁলোকক পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া হয় নাই এই প্ৰশ্নবোৰ অৱতাৰণা হৈছে কিন্তু তাৰ সমান্তৰালকৈ চৰকাৰে চৰকাৰৰ দৃষ্টিত সন্দেহ ঘনীভূত হৈছে এক কুটাঘাটৰ যাৰ পৰিপ্ৰেক্ষিতত সিবিআই তদন্ত দিয়া হৈছে সেই বিষয়ে কুটাঘাট কিয় তেওঁলোকে কুটাঘাটৰ সন্দেহ কৰিছে সেই কথাও জনাম নিশ্চয় সেইখিনি কথা আমি পাতিম ভালদৰে কাৰণ এই বিষয়ত আমি অতি বিস্তৃত ৰূপত আলোচনা কৰাটো প্ৰয়োজন ইয়া সৰ্বসাধাৰণৰ নিৰাপত্তাৰ বিষয় যেহেতু আৰু আমি এই ক্ষেত্ৰত কথা পাতিবলৈ এইবাৰ যোগাযোগ স্থাপন কৰিছোঁ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে সৈতে সব্যসাচী দে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ প্ৰথমটো প্ৰশ্ন মই সুধিব বিচাৰিছোঁ আপোনাক যে ৰূপক দাস যিজন আঘাতপ্ৰাপ্ত হৈছিল তেওঁক অনাৰ বাবে ব্যৱস্থা অসম চৰকাৰে লৈছে তেওঁ আজি নিশাৰ ভাগত হয়তো আহি পাব আপোনালোকে ৰেলৱে বিভাগৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নেকি তেওঁৰ বাবে সব্যসাচী দে ডাঙৰীয়া শুনিছে আপুনি তেওঁ হয়তো আমাৰ মাত শুনা নাই মই পুনৰবাৰ তেওঁৰ সৈতে সংযোগ বিচ্ছিন্ন হ'ল মই পুনৰবাৰ তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ কণ্ট্ৰল ৰুমৰ যিসকল সহযোগী আছে হয় পাৰ্থ আপুনি কৈ আছিল ৰেলৱে বিভাগত পদবীৰ কথা 300তকৈ অধিক ক্ষমা কৰিব 3 লাখতকৈ অধিক এতিয়া পদ খালী হৈ আছে ৰেলৱেৰ দৰে এটা বৃহৎ বিভাগত ইমান ৰেল ভাৰতত চলাচল কৰি থাকে প্ৰত্যেক দিনে তাত 3 লাখ পদবী খালী হৈ থকা কথাটো সহজভাৱে ল'ব নোৱাৰি সহজভাৱে বিৰোধী দলসমূহে লোৱা নাই বিৰোধী কথাটো বাৰু আমি একাষৰীয়া কৰিছোঁ কিন্তু এনে আমি যদি চাবলৈ যাওঁ ইমান কাম থাকে ইমান দায়িত্ব থাকে তেওঁলোকৰ আজিকালি টেকন'লজি বহুত আহিছে বাৰু আৰু মানৱীয় ভুলৰ কথাও যিহেতু বাৰে বাৰে আহি আছে তাৰ মাজতে 3 লাখ পদবী খালী থকাটো বৰ ডাঙৰ কথা মই আপোনাৰ লগত পাতিম কিন্তু সব্যসাচী দে ডাঙৰীয়াৰ সৈতে যোগাযোগ সম্ভৱ হৈছে সব্যসাচী দে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইমছৰ মাজলৈ যিহেতু আমি এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ পূৰ্বে এটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ যিজন অসমৰ আঘাতপ্ৰাপ্ত বিশ্বনাথ চাৰিআলিৰ ৰূপক দাস তেওঁক অসম চৰকাৰে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে আজি নিশাৰ ভাগত হয়তো পাবহি ৰেলৱে বিভাগে এই ক্ষেত্ৰত কিবা সহায় সহযোগিতা আগবঢ়াইছে মানে সেই যুৱকজনক হয়তো কিবা অসুবিধা হৈছে বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ গৈ আছে যি কি নহওক আমি যোগাযোগ স্থাপন কৰিম অলপ আমি তেওঁক হোল্ডত ৰাখিম এতিয়া যদি যোগাযোগ সম্ভৱ হয় আমি কিন্তু কথাখিনি অলপ সম্পূৰ্ণ কৰি লওঁ 3 লাখ আপুনি 3 লাখ পদবীৰ কথা কৈ আছিলে 3 লাখ কাৰণ এটা কথা মন কৰিব লাগিব ৰেলৱে বিভাগটো হৈছে বিশ্বৰ অন্যতম এটা বৃহৎ বিভাগ হাউতকৈ কিমান লোক কৰ্মৰত হৈ আছে সেই তথ্য আমাৰ হাতত নাই কিন্তু যেহেতু ব্যৱস্থাবোৰ স্বয়ংক্ৰিয় হৈ পৰিছে আৰু টেকন'লজিৰ ব্যৱহাৰ খুবেই বাঢ়িছে তেনেস্থলত কিছু লোকৰ যোগদান কমিব পাৰে কিন্তু এই মুহূৰ্তত যি আমাৰ হাতত তথ্য আছে পৰিসংখ্যা আছে 3 লাখ লোকৰ কিন্তু প্ৰয়োজনীয়তা বিভিন্ন পৰ্যায়ত ৰেলৱে বিভাগত আছে গতিকে 3 লাখ লোকৰ ৰিক্ৰুটমেণ্ট কিয় হোৱা নাই এটা ডাঙৰ প্ৰশ্ন বিৰোধী সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে সিবিআই তদন্তৰ কথা ক'লে সিবিআই তদন্ত লেহেমীয়া হয় বিগত সময়ত যিকেইটা বৃহৎ ৰেলৰ দুৰ্ঘটনা হৈছে যিবোৰ দুৰ্ঘটনাত 800 300 400 এনে ধৰণৰ লোকৰ মৃত্যু হৈছে সেই দুৰ্ঘটনাসমূহত তদন্ত যদি হৈছিল সেই তদন্তত দায়িকাক দোষী সাব্যস্ত কোন হল ইত্যাদি বিষয়বোৰ আহে এইবাৰো কাৰোবাৰ নহয় কাৰোবাৰ ভুলৰ কাৰণে কামটো হৈছে মেচিনৰ ভুল বুলি কৈ আমি দায় সাৰিব নোৱাৰো বা কুটাঘাট বুলি কৈ আমি দায় সাৰিব যদি কুটাঘাটো হৈছে কুটাঘাটৰ কাৰণে ৰেল বিভাগে দায়ী হ'ব যদি কোনোবাই কুটাঘাট কৰিবলৈ চেষ্টা কৰিছিল আমি আগতে ডিটেক্ট কৰিব নোৱাৰিলো বা ডিটেক্ট কৰি সেই কুটাঘাট আমি প্ৰতিহত কৰিব নোৱাৰিলো যাৰ ফলত আমাৰ আজি 300 জন লোকৰ অকাল মৃত্যু হ'ল তেওঁলোকে সেই ট্ৰেইনত ট্ৰেভেল কৰিছিলে গন্তব্যস্থানলৈ যাব বিচাৰিছিল কোনোবা ঘৰলৈ ঘূৰি আহিছিল শিশু আছিলে বৃদ্ধ আছিলে গতিকে মহিলা আছিলে গতিকে 300 লোকৰ সেই ধৰণৰ মৃত্যু হ'লে 150
150 জন মন কৰিব 150 জন লোকৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই আৰু দুৰ্ঘটনাটো ইমান তীব্ৰ আছিলে মৃতদেহবোৰ চিনাক্ত কৰিব পৰা হোৱা নাছিল কাৰণ আঘাত ইমান গুৰুতৰ আছিলে তাতকৈ ডাঙৰ কথা পাৰ্থ এজন যুৱক অসমৰ আন এজন যুৱক দুলাল মজুমদাৰৰ ইমান দিনে এই ৰেলৱে ট্ৰেকৰ কাষতে পৰি আছিল অলপ আঁতৰত হয়তো চিটিকি গৈছিল তেওঁ আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে জীৱিত অৱস্থাতে তেওঁ ককবকাই আছিলে তেওঁক আজিহে উদ্ধাৰ কৰা হৈছে নহয় জানো ইন্টাৰেষ্টিং মানে হেয়া ৰাখে হৰি মাৰে কোনে 300 লোকৰ মৃত্যু হ'ল সেই দুলাল মজুমদাৰ ভিজুৱেলছ আমি দেখিছিলো দিনৰ ভাগত উৰিষ্যাৰ যিজন সংবাদদাতা আমাৰ সৈতে সংযুক্ত হৈছিল তেওঁই কৈছিল তেওঁ দেখুৱাই দিছিল চাওক মুখ চাওক আমি ৰিপৰ্টিং আজি 3 দিন ধৰি কৰি আছো দাৰৰ বাতৰি দাৰে দি আছো 39 ডিগ্ৰী তাপমাত্ৰা আৰু ফিল লাইক 48 ডিগ্ৰী 48 ডিগ্ৰী ফিল লাইক উৰিষ্যাত বালাসোৰত আজি তাৰিখত আৰু সেই গৰমত সেই উৎকট গৰমত সেই ব্যক্তিজন পৰি আছিল 48 ঘণ্টা পৰি আছিল আৰু তেওঁক যেতিয়া উদ্ধাৰ কৰা হৈছে তেওঁৰ বাহুত আঘাত বা মূৰত আঘাত পৰিলক্ষিত হৈছে বা আমি ভিজুৱেলছৰ পৰা গম পাইছিলো কিন্তু তেওঁ ধুনীয়াকৈ কথা কৈ আছে তেওঁৰ নাম ক'লে তেওঁৰ ঘৰ ক'ত ক'লে উত্তৰ গুৱাহাটীৰ ৱাৰ্ড নম্বৰ 2 বুলিও ক'লে তেওঁৰ ঘৰ গতিকে দৈবক্ৰমে তেওঁ উদ্ধাৰ হ'ল আৰু উদ্ধাৰ অভিযান চলিও আছে এতিয়া উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে সেই স্থান একেবাৰে ক্লিয়াৰ কৰি দিয়া হ'ল আৰু মন কৰিব 51 ঘণ্টাৰ ভিতৰত ট্ৰেইন চলাচল আৰম্ভ হৈ গ'ল 51 hours 51 ঘণ্টাৰ ভিতৰত পুনৰ ট্ৰেইন চলাচল আৰম্ভ হৈ গ'ল কাৰণ সেইটো এটা বিজি ৰুট একেবাৰে পূবৰ পৰা দক্ষিণ সংলগ্ন হয় কলিকতাৰ পৰা মাদ্ৰাজ সংলগ্ন হয় কলিকতাৰ পৰা বেংগলোৰ সংলগ্ন সেই ৰুটটো গতিকে সেই ৰুটটো বন্ধ হৈ থাকিলে বহু ট্ৰেইন ডাইভাৰ্ট কৰিবলগীয়া হয় সময় বেছি লাগে নহবা বহু ট্ৰেইন কেনসেল কৰিবলগীয়া হৈছে বাতিল কৰিবলগীয়া হৈছে গতিকে ৰুটটো 51 ঘণ্টাৰ ভিতৰত সেই ট্ৰেকটো সেই লাইনটো পুনৰ মুকলি হ'ল আৰু এতিয়া লাহে লাহে স্বাভাৱিক ধৰণে ট্ৰেইন ৰেলৰ চলাচল সেই ৰুটটোত আৰম্ভ হৈছে কিন্তু ডাঙৰ কথাটো এই কাৰ ভুলৰ কাৰণে যি ৰেল মন্ত্ৰীগৰাকীয়ে কৈছে যে আমি কাৰণটো উদ্ঘাটন কৰিব পাৰিছো আৰু সেই ইন্ডিভিজুৱেল সেই ব্যক্তিগৰাকীক বা যি ব্যক্তি এই ভুল এই গুটি প্ৰক্ৰিয়াটোৰ সৈতে জড়িত যাৰ গাফিলতিৰ কাৰণে সেই কাম হ'ল তেওঁকো আমি ধৰিবলৈ সক্ষম হৈছো তেনে ধৰিবলৈ যদি সক্ষম হৈছে পাৰ্থ প্ৰশ্নটো হ'ল যদি ৰেল মন্ত্ৰী এই ভাষ্য আমি শুনিছো আমি বাতৰিত পঢ়িছো সেই বাতৰিটো বিশেষকৈ দৰ্শকসকলৰ বাবে এইটো হয়তো কালিৰে কথা ৰেল মন্ত্ৰীয়ে স্পষ্ট ৰূপত পোৱাৰ ভাগতে কালি কৈছিল যে আমি সেই ব্যক্তিকো চিনাক্ত কৰিছো যাৰ ভুলৰ বাবে ঘটনাটো হ'ল তাৰ পাছতো কিন্তু সেই ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে কোনো কঠোৰ একশ্যন লোৱা নাই হয় সেইটো বৰ ডাঙৰ কথা কাৰণ খুটপুছ কৰা হৈছে দুজন মানুহ খুটপুছ কৰা হৈছে যদি চিনাক্তই কৰিছে তেনেহ'লে কি কাৰণ মানে তদন্তৰ বাবে ৰৈ আছে নেকি এনে সচৰাচৰ দেখা যোৱা যে এনে ধৰণৰ ডাঙৰ দুৰ্ঘটনাত তাৎক্ষণিকভাৱে কিছু লোকক যদি তদন্তও চলি আছে তদন্তৰ খাতিৰত তাৎক্ষণিকভাৱে কিছু লোকক আঁতৰাই দিয়া হয় যাতে তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটোত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে এটা চলি আছে টেকনিক্যাল তদন্ত অৰ্থাৎ মেচিনত কোড গাফিলতি হৈছিল বা মেচিন পৰিচালিত কৰা লোকসকলে মেচিন পৰিচালনা কৰোঁতে তেওঁলোকৰ কিবা ভুল হৈছিল নেকি তাৰ এটা তদন্ত চলি আছে আৰু এটা সিবিআই তদন্ত চলি আছে গতিকে তেনে পৰ্যায়ত তদন্ত কৰাৰ সময়টোত যিসকল লোক প্ৰক্ৰিয়াটোৰ সৈতে জড়িত তেওঁলোকক এই ঘটনাটোতে প্ৰিন্সিপালক অব্যাহতি দিয়া হ'ল বা বাধ্যতামূলক ছুটি দিয়া হ'ল কাৰণ তদন্ত চলি আছে ইয়াত কিন্তু তাৎক্ষণিকভাৱে কাকো তেনে ধৰণৰ নিলম্বন কৰা পৰিলক্ষিত নহ'ল গতিকে কিন্তু এটা কথা বিশেষকৈ সিবিআই তদন্তৰ পোষকতা বা অৱকাশ কিহৰ কাৰণে আহি পৰিলে ৰেলৱে বিভাগৰ বহু জ্যেষ্ঠ বিষয়াই ক'ব বিচাৰে যিটো তেওঁলোকৰ ইলেক্ট্ৰনিক ইণ্টাৰলকিং সিগনেল সিস্টেম সংকেত প্ৰেৰণ কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো খুবেই ৰবাষ্ট খুবেই ভাল এই ব্যৱস্থাটো ত্ৰুটিহীন এই ব্যৱস্থাটো ত্ৰুটিহীন আৰু এই ব্যৱস্থাটো বিসংগতিহীন বুলি ক'ব খোজে কাৰণ এই ব্যৱস্থাটো লোকেল ভেণ্ডৰছৰ দ্বাৰাই ৰেলৱে ক্ৰয় কৰিছিল এতিয়া এই ব্যৱস্থাটোত বিসংগতি কেনেকৈ হ'বলৈ পালে এই উত্তৰ কাৰো হাতত নাই বিসংগতি কেনেকৈ হ'বলৈ পাৰে মন কৰিব লুপ লাইনলৈ ট্ৰেইনখন গুচি গ'ল লুপ লাইনলৈ ট্ৰেইনখন গুচি যোৱাৰ পিছত এই ব্যৱস্থাটোৰ যোগেদি যদিহে পৰিচালিত হৈছিল লুপ লাইনত যোৱা মাত্ৰই কাৰণ লুপ লাইনত ট্ৰেইনখন যাব নালাগিছিলে মেইন লাইনেৰে ট্ৰেইনখন পাৰ হৈ যাব লাগিছিল লুপ লাইনত যাব নলগীয়া ট্ৰেইনবোৰ ৰখাই থয় আৰু এক্সপ্ৰেছ ৱেবোৰক ৰাস্তা দিয়া হয় মেইন লাইনৰ যোগেদি আৰু এক্সপ্ৰেছ ট্ৰেইনবোৰক ৰাস্তা দিবৰ কাৰণে লুপ লাইন ষ্টেচনৰ সমীপত নিৰ্মাণ কৰা হয় সেই লুপ লাইনত মালবাহী বা অন্যান্য ট্ৰেইনসমূহ থাকে যাতে মেইন লাইনটো খালী হৈ থাকে আৰু মেইন লাইনেদি এক্সপ্ৰেছ ট্ৰেইনখন গুচি যাব পাৰে এক্সপ্ৰেছ ট্ৰেইনখন যোৱাৰ পিছত মালবাহীবোৰ বা ৰখি থকা ট্ৰেইনখন লুপ লাইনৰ পৰা পুনৰ মেইন লাইনলৈ আহি তাৰপিছত ষ্টেচন এৰে গতিকে যদিহে মেইন আসল কৰমণ্ডল এক্সপ্ৰেছ মেইন লাইনৰ পৰা লুপ লাইনলৈ গৈছিলে তেতিয়া এই যিটো প্ৰণালী এই প্ৰণালীটোৱে অট'মেটেড স্বয়ংক্ৰিয়ভাৱে গ্ৰীণ ছিগনেল দিয়ে গ্ৰীণৰ পৰা স্বয়ংক্ৰিয়ভাৱে ৰেড ছিগনেল দিয়ে বা য়েল্ল' ছিগনেল দিয়ে এই স্বয়ংক্ৰিয়ভাৱে পৰিচালিত এই মেচিনটোত গ্ৰীণ ছিগনেল ক'ৰ পৰা আহিল গ্ৰীণ ছিগনেল আহিল কাৰণেই ড্ৰাইভাৰজনে তীব্ৰ গতিত ট্ৰেইনখন আগুৱাই লৈ গ'ল গ্ৰীণ ছিগনেলৰ অৰ্থটো হৈছে বিনা দ্বিধাই যি মেক্সিমাম স্পীড লিমিট সেই লিমিটত ট্ৰেইনখন লৈ যাব পাৰে আৰু এইখনৰ স্পীড লিমিট আছিল 130 কিলোমিটাৰ ট্ৰেইনখন লোক ড্ৰাইভাৰজনে লৈ গ'লে 128 কিলোমিটাৰ সন্মুখত ৰখি আছিল এখন মালবাহী
ট্ৰেইনখনত আছিল আইৰনৰ লু আছিলে আৰু ট্ৰেইনখন লু থকাৰ কাৰণে আৰু ৰখি থকাৰ কাৰণে যি ইম্পেক্ট সংঘৰ্ষৰ যি ইম্পেক্ট সেই ইম্পেক্টটো ল'বলগীয়া হ'ল এই কৰমণ্ডল এক্সপ্ৰেছে কাৰণ সেই ট্ৰেইনখন হেভি হৈ আছিলে ওজন বেছি আছিলে এয়াৰ গেপ নাছিলে এইখনত এয়াৰ গেপ আছিলে গতিকে গোটেই ইম্পেক্টটো ইনাৰ্চিয়াৰ ইম্পেক্টটো ল'বলগীয়া হ'ল কৰমণ্ডল এক্সপ্ৰেছে যাৰ ফলত এনেধৰণৰ এক ভয়ানক আমি পৰিস্থিতি দেখিলোঁ চেদিলি বেদিলি হৈ গ'ল ইমান ডাঙৰ ডাঙৰ কোচবোৰ উৰি গ'ল তাত থকা মানুহবোৰ বিভিন্ন স্থানলৈ উৰি গ'ল গতিকে ভয়ানক দেশবাসীয়ে সকলো কথা গম পায় অসমবাসীয়েও জানে আমি নিৰন্তৰ গতিত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ কিন্তু এই ঘটনাৰ 3 দিন পাছতো আমি এই বিষয়বোৰ কিয় আলোচনা কৰিব লগা হৈছে একমাত্ৰ আমাৰ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে কাৰণ অসমৰ বহু লোক ৰেল যাত্ৰা কৰি থাকে অসমতো বহুকেইখন ৰেলৰ চলাচল হৈ থাকে আমি যদি স্থানীয়ভাৱেও চাওঁ স্থানীয়ভাৱেও নলবাৰীৰ পৰা গুৱাহাটী প্ৰতিদিনেই মানুহ অহা যোৱা কৰে ইফালে আমি জাগিৰোডৰ পৰা গুৱাহাটী ধৰোঁ নগাঁৱৰ পৰা গুৱাহাটী ধৰোঁ বা ইফালে বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ পৰা মানুহ আহি থাকে মুঠতে নিৰন্তৰ গতিত মানুহৰ অহা যোৱা ৰেলত চলি থাকে আৰু স্বাভাৱিকতে এনে একোটা দুৰ্ঘটনাই মানুহৰ মনত আতংকৰ সৃষ্টি কৰে তেওঁলোকে ভয় কৰিবলৈ বাধ্য হয় ক'ৰবাত আকৌ ৰেল দুৰ্ঘটনা সংঘটিত হ'ব নেকি কাৰণ উৰিষ্যাত দ্বিতীয়টো আন এক দুৰ্ঘটনাও সংঘটিত হ'লে ৰেল দুৰ্ঘটনাৰ পাছত লাইনচ্যুতৰ হোৱা ঘটনা মানে সেইকাৰণে মানুহৰ মনত যাতে আশংকাবোৰ নাথাকে সেয়েহে আমি ইয়াৰ আঁৰৰ সকলো কথাখিনি ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ এতিয়া এই এনেধৰণেও কোৱা হৈছে যে সেই অঞ্চলটোত মাওবাদীৰো কিছু কাৰ্যকলাপ চলি থাকে ক'ৰবাত কিবা মাওবাদীয়ে তেনেধৰণৰ কুটাঘাত কৰাৰ উদাহৰণ আছে আৰু বিভিন্ন সময়ত যেতিয়া ৰেল দুৰ্ঘটনাটো হৈছিল তাৰপিছত যেতিয়া আমি প্ৰতিটো তথ্য প্ৰদান কৰিছিলোঁ তেতিয়া আপোনাৰ চাগৈ মনত আছে ক'ত কেতিয়া কোন চনত কিমান ডাঙৰ ৰেল দুৰ্ঘটনা হৈছিল 12টা নে 15টা ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰেল দুৰ্ঘটনাৰ সবিশেষ আমি জনাইছিলোঁ তাৰে এটা ৰেল দুৰ্ঘটনা মই সঠিক চনটো পাহৰিছোঁ মাওবাদীয়ে কৰিছিলে বিশেষকৈ যি ৰেলৰ লাইন থাকে সেই লাইনবোৰত কিছু মেনিপুলেশ্যন উগ্ৰপন্থী সংগঠন বা সন্ত্ৰাসবাদীয়ে কৰে যাৰ ফলত ট্ৰেইনবোৰ ডিৰেইল হয় কিন্তু এইটো যদি আমি এইটোতো টেকনিকেল দিশলৈ গুচি গ'ল পাৰ্থ যদি আমি সেইফালেদিও যদি চাওঁ যে কোনোবাই কুটাঘাত কৰিছে ৰেল লাইনত হয়তো কুটাঘাত কৰিব কিন্তু ছিগনেলটোত কুটাঘাত কৰিব হ'লে সেইটোত পোনপটীয়াকৈ কণ্ট্ৰল ৰুমৰ লগত জড়িত আমি কণ্ট্ৰল ৰুমৰ এটা পেনেল দেখিছিলোঁ যেতিয়া প্ৰধানমন্ত্ৰী গোটেইখিনি কথা বুজাই আছিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ৰেলৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকলে তেতিয়া আমি এটা পেনেল দেখিছিলোঁ আমি জানো কণ্ট্ৰল ৰুমৰ পৰা সকলো নিয়ন্ত্ৰণ হয় বিশেষকৈ ছিগনেল লাইটবোৰত যদি হস্তক্ষেপ কৰিব লগা হয় তেনেহ'লে কোনোবা ভিতৰৰ মানুহে কৰিব লাগিব হেকাৰো হ'ব পাৰে মানে কথাটো হৈছে হেকাৰো হ'ব পাৰে ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম ছিগনেল চিষ্টেম সংকেত প্ৰণালীৰ যিটো কথা কৈছোঁ সেই সংকেত প্ৰণালীৰ কণ্ট্ৰল ৰুমটো ৰিলে ৰুমৰ কিছু ভিজুৱেলছ আমাৰ হাতত আহিছে ৰিলে ৰুমটো খুব খুলিবলৈও জ্যেষ্ঠ বিষয়ে অনুমতি লাগিব এটা চাবি এজন জ্যেষ্ঠ বিষয়াৰ হাতত থাকে আনটো চাবি আন এজন বিষয়াৰ হাতত থাকে অৰ্থাৎ ডাবল লকিং চিষ্টেম গতিকে সেই ৰুমটো খুলি ৰিলে ৰুমৰ যিবোৰ মেচিন আছে বা সেই মেচিনবোৰ মেনিপুলেশ্যন কৰাটো ইমান সহজ নহ'ব আৰু গোটেই ব্যৱস্থাটো পৰিচালিত হয় ইণ্টাৰনেট নহয় ইণ্ট্ৰানেটৰ যোগেদি তেওঁলোকৰ নিজৰ ব্যৱস্থা গতিকে এই চিষ্টেমটোত এই প্ৰণালীটোত সোমাবলৈ হেকাৰ সোমাইছে বা হেকাৰৰ পচিবিলিটিৰ কথা কোনেও কোৱা নাই এই মুহূৰ্তত বিজ্ঞজনে বা বিশেষজ্ঞই কোৱা নাই হাউতকৈ মোৰ মনলৈ সেই কথাটো আহিলে মানৱীয় হস্তক্ষেপ বাৰে বাৰে কৈ থকা হৈছে ৰুট কজ গম পোৱা গ'ল বুলি কৈ থকা হৈছে ক্ৰিমিনেল এক্টো হ'ব পাৰে অপৰাধমূলক এটা কাণ্ড ঘটনা ঘটিব পাৰে বুলি ৰেল মন্ত্ৰীগৰাকীয়ে কৈছে কিন্তু কেনেকৈ অপৰাধটো ঘটিল ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে কৈছে যে ইলেক্ট্ৰনিক ইণ্টাৰলকিং ছিগনেল চিষ্টেমটো খুবেই ৰবাষ্ট বিসংগতিহীন ত্ৰুটিহীন গতিকে এই চিষ্টেমটোৰ যোগেদি সেই গ্ৰীণ লাইটটো কেনেকৈ জ্বলিল এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত কৰা হৈছে আৰু গোটেই প্ৰক্ৰিয়াটো যথেষ্ট জটিল আচলতে মন কৰিব গোটেই প্ৰক্ৰিয়াটো লজিকৰ দ্বাৰা এই মেচিনবোৰ লজিকৰ দ্বাৰা পৰিচালিত হয় উদাহৰণস্বৰূপে লুপ লাইনৰ কথা কোৱা হৈছে ষ্টেচনৰ সমীপত গুৱাহাটী ৰেল ষ্টেচন দেখিব লুপ লাইনবোৰ থাকে কাৰণ মূলতঃ দুটা ট্ৰেক আগতে গুৱাহাটীত এটা আছিলে অসমত এটা আছিলে দুটা ট্ৰেক যেতিয়া ষ্টেচন পোৱা হয় 10টা 15টা 20টা 21টা 50টা ট্ৰেক থাকে কিয় ট্ৰেক থাকে কাৰণ কেতিয়াবা ষ্টেচনত এখন ট্ৰেইন ৰখি থকা দেখা পোৱা যায় আন এখন ট্ৰেইন সাইডেদি ওলাই গুচি যায় গতিকে যদিহে প্লেটফৰ্ম 1ত এখন ট্ৰেইন ৰখি আছে কৰবাৰ পৰা যদি আন এখন ট্ৰেইন আহে সেইখন প্লেটফৰ্ম 2ত আহিব গতিকে যদিহে প্লেটফৰ্ম 1তো এখন ট্ৰেইন বা ট্ৰেক 2 লাইন 2 এখন ট্ৰেইন অন্য এখন ট্ৰেইন সেই ষ্টেচনত নৰখে কিন্তু পাৰ হৈ যাব লাইন 3 পাৰ হৈ যাব গতিকে এটা লজিকেল ছফটৱেৰ চিষ্টেম আৰু সেই লজিকেল ছফটৱেৰ চিষ্টেমটোক এছিষ্টেণ্ট ষ্টেচন মাষ্টাৰ আৰু ষ্টেচন মাষ্টাৰে কিছুমান কামাণ্ড দিয়ে আৰু সেই কামাণ্ডবোৰ গ্ৰহণ কৰি এই চিষ্টেমটোৱে স্বয়ংক্ৰিয়ভাৱে সেই কামাণ্ডবোৰ এক্সিকিউট কৰে গতিকে এনে এটা স্বয়ংক্ৰিয় চিষ্টেম এই স্বয়ংক্ৰিয় চিষ্টেমটোত কেনেকৈ সেই গ্ৰীণ লাইটটো জ্বলিলে আৰু যি লাইটিং চিষ্টেম সেই লাইটিং চিষ্টেমটো সম্পূৰ্ণ স্বয়ংক্ৰিয় গতিকে সেই স্বয়ংক্ৰিয় চিষ্টেমটোত কেনেধৰণে ক'ত গাফিলতি হৈছিল সেয়া এই মুহূৰ্তলৈকে কোনেও উলিয়াব পৰা নাই নিশ্চয় হয় এই মুহূৰ্তত আমি আমাৰ উৰিষ্যাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ উৰিষ্যাৰ পৰা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক দুষ্মন্ত বেহেৰা
आपका स्वागत है। एक हादसा और हजार डर्ट। फिलहाल तो बहुत सारे लोगों के जहन में सवाल बहुत भरा पड़ा है। बहुत सारे लोगों ने इस बात पर अपना चिंता जताया है, लेकिन सीबीआई का जो जांच, उस सीबीआई जांच में बहुत सारे लोगों का कुछ बयान भी आया है। ममता बनर्जी का भी कुछ कहना है। ये जांच इस इन्वेस्टिगेशन पे उसका बिलीव नहीं है, विश्वास नहीं है। लेकिन आप जहां हैं वहां के लोगों का क्या कहना है? देखिए, सबसे बड़ी बात है कि जो बहानागा स्टेशन जो एक्सीडेंट हुआ, ये रेल हिस्ट्री का सबसे बड़ा एक्सीडेंट हम बोल सकते हैं। लेकिन इसके पीछे कारण क्या है? बहुत सी सवाल सामने आ चुका है कि इसके पीछे किसका हाथ है। कंट्रोल रूम में जो बीबी महाती थे, स्टेशन मैनेजर, असिस्टेंट स्टेशन मैनेजर, उनका कुछ लो फॉल्ट था क्या? क्या टेक्निकल कुछ प्रॉब्लम था क्या? ग्रीन सिग्नल मिला था तो कैसे उस लूप लाइन को चला गया ट्रेन कोरोमंडल एक्सप्रेस? ऐसे बहुत सी सवाल था। और आज का अगर इंसिडेंट के बारे में हम बताएंगे तो आज सीसीआरएस ने आज इन्वेस्टिगेशन किया ग्राउंड में आकर, और यहाँ पर जो स्टेशन मैनेजर हैं, बहानागा रेलवे स्टेशन का जो मैनेजर हैं, उनसे बातचीत की, उनसे बहुत सी पूछताछ की, और उस दिन क्या हुआ था और जो कंट्रोल रूम में था वहाँ पर क्या हुआ था, प्रॉब्लम क्या हुआ था, पूरा जांच किया। फिर इसके बाद ग्राउंड को गए जहाँ पर एक्सीडेंट हुआ था। वहां जाने के बाद जहां लूप लाइन फॉल्ट हुआ था, ग्रीन सिग्नल जहां पर मिला था, और उसके बाद यहाँ वहां का जो रेलवे का अधिकारी है उनसे भी बातचीत किए। पूरे 4-4.5 घंटा बातचीत करने के बाद वो फिर आए, फिर बातचीत किए। सबसे बड़ी बात है कि रेलवे मिनिस्टर अश्विनी वैष्णव ने दिया है कि सीबीआई इन्वेस्टिगेशन हो। 3-4 पॉइंट है, 3-4 बिंदु है, हम उस पर बात कर सकते हैं। पहला जो रेलवे की तरफ से जो इन्वेस्टिगेशन हुआ, जो पहला रिपोर्ट है, उसकी आधार से रेल मिनिस्टर ने ये इसको रेलवे बोर्ड ने सीबीआई को इन्वेस्टिगेशन करने के लिए दिया है। और वो रिपोर्ट के बाद अभी जो सीसीआरएस ने इन्वेस्टिगेशन किया, उसके बाद रेलवे की जो फास्ट इन्वेस्टिगेशन था उसका वो हुआ। कोई ना कोई एक मतलब कॉन्फ्लिक्ट है जिसको लेकर सवाल हर किसी के मन में है कि सब कुछ अगर ठीक था तब एक्सीडेंट कैसे हुआ, इसका पीछा का कारण क्या है? अगर सीबीआई इन्वेस्टिगेशन हुआ तो सही बात सामने आ सकता है क्या? ये सबसे बड़ी सवाल है। और इस सवाल मेरे मन में है, आपके मन में है, पूरे देश भर में यही सवाल आ रहा है कि इसका पीछे का कारण क्या है। सब कुछ ठीक था। आज जो वहां पर स्टेशन मैनेजर थे उनसे बातचीत किया और वो बोले कि बीबी महाती जो असिस्टेंट स्टेशन मैनेजर थे, जिस दिन एक्सीडेंट हुआ, जिसने कंट्रोल रूम में था, जो अधिकारी कंट्रोल रूम में थे, बीबी महाती, उनका कोई दोष नहीं है। देखिए, बीबी महाती का कोई दोष नहीं है। कंट्रोल रूम में सिग्नल सब ठीक था, ग्राउंड में जो रिपोर्ट आ रहा है सब कुछ ठीक था। फॉल्ट कहां पर हुआ? और इसके पीछे जो बोल रहे हैं कि कॉन्स्पिरेसी, वो कॉन्स्पिरेसी क्या था? अगर सीबीआई इन्वेस्टिगेशन करेगा तो कॉन्स्पिरेसी सामने आएगा क्या? एक सवाल आपसे, अगर फॉल्ट के बारे में कहा जाए तो फॉल्ट वही है, ट्रेन लूप लाइन में आ गया था और लूप लाइन में आने के बाद ट्रेन को ग्रीन सिग्नल मिला, यही फॉल्ट है? फॉल्ट तो यही है। आंखों हम देखें तो यही फॉल्ट है, यही फॉल्ट है, सबसे फॉल्ट यही है। और इसका पीछे का कारण क्या है? जी, इसके पीछे का कारण क्या है ये सीबीआई जांच के बाद पता चलेगा। तो आपसे और एक चीज जानना चाहेंगे, अभी तक जो बॉडीज है, डेड बॉडीज है, कितना डेड बॉडीज चिनाख्त हो पाया, कितना बाकी है? और न्यूज भी आ रहा है, डिस्टर्बिंग न्यूज आ रहा है, डेड बॉडीज इतना घायल है कि चिनाख्त नहीं हो पा रहा है। तो इसके बारे में आपसे थोड़ा अपडेट जानना चाहेंगे। देखिए, ऑफिशियल रेलवे की तरफ से और ओडिशा गवर्नमेंट की तरफ से ऑफिशियल जो चीफ सेक्रेटरी हैं वो डिक्लेयर किए हैं 275 लोग डेथ हुए हैं। ये ऑफिशियल रिकॉर्ड है। और बहुत सी अफवाहें आ रहे हैं कि इससे ज्यादा डेथ हुआ है और कुछ अजीब से सवाल उठ रहा है। लेकिन ऑफिशियली जो रिकॉर्डेड है, जो ऑफिशियल चीफ सेक्रेटरी ने डिक्लेयर किया गया है, 275 डेथ हैं। और अभी तक 100 से ज्यादा लोगों को जो बॉडी उनको हस्तांतर किया गया है। और उसके बाद और जितना भी बॉडी है उसको भुवनेश्वर एम्स पे
और भुवनेश्वर कैपिटल हॉस्पिटल, किम्स पे अनेक ऐसे बहुत सी मेडिकल है वहां पर रखा गया है। इसके लिए भुवनेश्वर म्युनिसिपल कॉरपोरेशन जो है उनका जो इंटरनेट है, वेबसाइट है, उनपे जो 275 लोगों का डेथ का फोटो वहां पर वेबसाइट में अपलोड किया गया है। और जो उड़ीसा गवर्नमेंट के एसआरसी है उनके जो साइट है, वेबसाइट है, उसमें अपलोड किया गया है। और हम अभी यहाँ का एक विजुअल दिखाना चाहते हैं। मेरे साथ आशीष कैमरा पर्सन है, उनसे बोलेंगे कि थोड़ा विजुअल दिखाइए। रेलवे के अधिकारी जो हैं, आशीष बाबू थोड़ा इधर दिखाइए। जो रेलवे के अधिकारी हैं, अभी डिस्ट्रीब्यूशन चल रहा है लोगों को, जो डेथ हुए हैं उनको परिवार लोगों को यहाँ पर हार्ड कैश 50,000 दिया जा रहा है और बाकी जो रुपए है वो कैश दिया जा रहा है। हम बातचीत करेंगे सर जी से। सर, अभी क्या क्या इंफॉर्मेशन है, कितने लोग ले चुके हैं, क्या क्या किया जा रहा है? अभी 502 लोगों को हम लोग इस केस का पेमेंट हम लोग कर दिए हैं, जिसमें सिंपल इंजरी 294 है, ग्रीवियस इंजरी 112 एंड डेथ केस 96, जिसको हम लोगों ने पेमेंट कर दिया। टोटल 502 का केस अभी है। जस्ट अभी 18 आवर का हम लोग का फिगर है। और अभी भी आप देख ही रहे 24 आवर हम लोग काउंटर चल रहा है। बालासोर, हावड़ा, शालीमार, भुवनेश्वर, सोरो, बालासोर हॉस्पिटल में यहाँ 2 काउंटर चल रही है। तो जो भी हमारे पास आ रहे हैं, उनको जिसके डेथ के केस है उनके परिजन आ रहे हैं, तो उनको हम लोग डॉक्यूमेंट वेरिफिकेशन करके तुरंत उनको हम लोग 10 लाख का तुरंत उसको हम लोग इस केस का पेमेंट कर रहे हैं। सिंपल इंजरी केस में 50,000 कर रहे हैं, ग्रीवियस के केस में 2 लाख का कर रहे हैं। हॉस्पिटल में भी लगभग मैक्सिमम हॉस्पिटल से जो इंजर्ड पर्सन थे वो डिस्चार्ज हो चुके हैं। अब हम लोग के लिए मेजर चैलेंजेस है कि जो डेथ केस हैं वो लोग उसके रिलेटिव आए और रिलेटिव हम लोग उनको इस केस का पेमेंट करें। हम लोग उन सब के लिए सब खाने पीने रहने का प्रबंध कर रहे हैं। उन लोगों को डेड बॉडी को शमशान तक पहुंचाने के लिए जो कॉस्टिंग रेलवे कर रही है, इवन हमारा बुथ सेंटर उन लोगों से कॉन्टैक्ट कर रहा है। तो जो भी फैसिलिटी चाहिए रेलवे की ओर से दी जा रही है। इस त्रासदी को कम, जो बड़ी त्रासदी हुई है उसको कम से कम। जी दुष्मंत अंतिम सवाल, दुष्मंत अंतिम सवाल है जी, दुष्मंत एक अंतिम सवाल है कि हम अभी जान चुके हैं कि सीबीआई की टीम ने आज सुबह ही हादसे वाली जगह पर पहुंच के जांच पड़ताल शुरू कर दिया है। क्या कुछ कहना है? सीबीआई के ऑफिसर ने कुछ बताया है मीडिया को? नहीं, ये सबसे बड़ी बात है कि अभी तक हम ग्राउंड पे थे, हमारा जो प्रतिनिधि है, रिपोर्टर है, अभी भी ग्राउंड पे ही है। अभी तक सीबीआई का इन्वेस्टिगेशन की तरफ से, सीबीआई की जांच जो एजेंसी है, सीबीआई की तरफ से अभी तक नहीं कोई आया है। ये अफवाह है। लेकिन सीसीआरएस जो है वो इन्वेस्टिगेशन करके लौट चुके हैं। और उसके बाद हम बोलेंगे कि जो रेलवे की तरफ से वो आए हैं इन्वेस्टिगेशन करने के लिए। 2 जो फेज है, 2 फेज में आए थे और 1 फेज सीसीआरएस ने इन्वेस्टिगेशन करके गया है। अभी भी सब लोग वेट करके हैं कब सीबीआई अधिकारी आएंगे, जांच करेंगे। जी बहुत बहुत शुक्रिया दुष्मন্ত। এয়া আছিল আমাৰ সাংবাদিক উৰিষ্যাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালে। পাৰ্থ, এটা কথা স্পষ্ট হৈছে যে চিবিআইৰ দল এতিয়ালৈকে অহা নাই, যদিও আজি পুৱাৰ ভাগত অহা বুলি এটা খবৰ ওলাইছে, কিন্তু সেইটো উৰাবাতৰি বুলি আমাৰ সাংবাদিকগৰাকীয়ে কৈছে। আমি এই সন্দৰ্ভত আৰু বহুখিনি কথা আলোচনা কৰিবলৈ আছে, পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম তথ্যবোৰ। লগতে দৰ্শকসকলক কওঁ যে এই বিষয়টোৰ ইমানতে হয়তো নিষ্পত্তি নহ'ব। এটা ডাঙৰ বিষয়, ৰেলৱে দুৰ্ঘটনাৰ বিষয়, আৰু ইয়াক বৰ ভালদৰে সূক্ষ্মভাৱে চোৱা চিতা কৰিব লাগিব। ইয়াৰ তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগিব। ইয়াত জনসাধাৰণৰ নিৰাপত্তাৰ বিষয়টো যিহেতু জড়িত হৈ আছে। আমি এই বিষয়টো এৰিছোঁ ইমানতে, কিন্তু পৰৱৰ্তী আৰু বহুকেইটা বিষয় আছে। লৈ আহিম বিৰতিৰ পাছত। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।